আজি পুৱা যেটো দুৰ্ঘটনা সংঘটিত হৈ গ'ল এটো অত্যন্ত দুৰ্ভাগ্যজনক নহয় এটো এটা হৃদয় বিদাৰক ঘটনা কিন্তু মই এই যেটো দুৰ্ঘটনা হল এটো হত্যাকাণ্ড বুলি বিবেচনা কৰোঁ নেশনেল হাইৱে অথৰিটিয়ে দীৰ্ঘদিন ধৰি আমাৰ ফ'ৰ লেনটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণে আৰু যি ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম কৰিছে তেওঁলোকে সঠিক পথ নিৰ্দেশনা নিদিয়াৰ কাৰণে এই অতি হুকাবহ অতি ট্ৰেজিক এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেইকাৰণে মই ভাবো যে এটো হল কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ PWD ডিপাৰ্টমেন্ট এই দুইটা ডিপাৰ্টমেন্টে আসলতে এই 15 জন মানুহক হত্যা কৰিলে এটো দুৰ্ভাগ্যজনক আৰু এতিয়াও এই যিসকল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু নেশনেল হাইৱে অথৰিটি এই দুইটাৰ ওপৰত আসলতে অসম চৰকাৰে আৰু জিলা প্ৰশাসনে তেওঁলোকৰ ওপৰত আসলতে FIR জাৰি কৰিব লাগে FIR ৰুজু কৰিব লাগে আৰু সংশ্লিষ্ট যি পক্ষ যাৰ মানে দায়ৰ কাৰণে যাৰ দুখৰ কাৰণে এনেকৈ 15 জন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমত 27 খন টোল গেট লগাবলৈ লৈছে ফ'ৰ লেনৰ ওপৰত টোল গেট লগাই অসমৰ মানুহক হাহাকাৰ কৰি দিছে টকা টেক্স তুলি ৰাজহ তুলি কিন্তু চৰকাৰখনে ফ'ৰ লেনটো সম্পূৰ্ণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই বিধায়ক হিচাপে আমাৰ শিৱসাগৰ সমষ্টি মানে আমাৰ জাজিৰ পৰা একেবাৰে ডিমৌলৈকে তাৰ পাছত একেবাৰে ডিব্ৰুগড়লৈকে এই গোটেই অঞ্চলটো এতিয়াও সম্পূৰ্ণতে ফ'ৰ লেনটো সম্পূৰ্ণ কৰা নাই বাৰম্বাৰ দাবী উত্থাপন কৰিছো আমি বিধানসভাত কৈছো আমি নেশনেল হাইৱে অথৰিটিক কৈছো আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছো সকলোকে জনোৱাৰ পাছতো এতিয়া পৰ্যন্ত কিন্তু ৰাস্তাটো সম্পূৰ্ণ কৰা নাই নেশনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেনক মাতি আনিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিবলৈ গৈ ৰাজ্য দলৰ মানুহে মাৰ খাবলগীয়া হৈছে কিন্তু এতিয়া পৰ্যন্ত ফ'ৰ লেনটো সম্পূৰ্ণ কৰি দিয়া নাই ফ'ৰ লেনটো এনেকৈ অৱহেলা কৰাৰ কাৰণে আজি এনেকৈ মানুহৰ মৃত্যুবৰণ হ'বলগীয়া হৈছে মই ভাবো যে চৰকাৰে কেৱল টেক্স ল'ব খোজে কেৱল টেক্স টেৰৰিজিম কৰি আছে কেৱল মানুহৰ ওপৰত এনেকুৱা কৰ দাবী উত্থাপন কৰি আছে কিন্তু মানুহৰ কাৰণে উন্নয়নমূলক কোনো কাম কৰিব পৰা নাই এটো দুৰ্ভাগ্যজনক ঘটনা গতিকে মই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই মুহূৰ্তত গৰিহণা দিছো কেন্দ্ৰীয় চৰকাৰে আপোনাৰ নতুন যি আইনৰ জৰিয়তে চালকসকলৰ ওপৰত যি ধৰণৰ নতুনকে ফৌজদাৰী গোচৰ আনিব খুজিছে এক্সিডেণ্ট কৰিলে দুৰ্ঘটনা সংঘটিত কৰিলে যি ধৰণে চালকসকলক গ্ৰেপ্তাৰ কৰা তেওঁলোকক ফাইন কৰা তেওঁলোকক কাৰাবাসত দিয়াৰ যি ধৰণৰ আইন আনিব খুজিছে আমি এই আইন কোনো পধ্যে ন্যায়সংগত বুলি ক'ব নোখোজো এখন অন্যায় আইন মই ভাবো যে কোনো মানুহে এক্সিডেণ্ট কোনো চালকে এক্সিডেণ্ট কৰোঁ বুলি কেতিয়াও এক্সিডেণ্ট নকৰে কেতিয়াবা কোনোবাই ইণ্টেনশ্যনেলি এক্সিডেণ্ট কাৰোবাক মাৰিম বুলি এক্সিডেণ্ট কৰে সেইটো বেলেগ ধৰণৰ ঘটনা সেইটো হত্যাকাণ্ড তাৰ কাৰণে আমাৰ 306 বা 302 আছে কিন্তু IPC 306 বা 302 সেকশন আছে কিন্তু এতিয়া সাধাৰণ এজন ড্ৰাইভাৰক এনেকৈ দায়বদ্ধ কৰিবৰ কাৰণে এক্সিডেণ্ট হলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা তেওঁলোকক কেইবাবছৰো কাৰাবাস দিয়া তেওঁলোকৰ ওপৰত ফাইন দিয়াৰ কাৰণে যি ধৰণৰ এখন অন্যায় আইন আনিব খুজিছে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ড্ৰাইভাৰসকলৰ আৰু পথ পৰিবহণ সংস্থাবিলাকৰ যি আন্দোলন সেই আন্দোলনৰ প্ৰতি আমি ৰাইজৰ দলে সমৰ্থন ব্যক্ত কৰিছো আৰু আশা কৰিছো যে কেন্দ্ৰীয় চৰকাৰে এই যি বেআইনী আইন আনিছে এই আইনখন উঠাই লৈ আগৰ যি আমাৰ ব্যৱস্থা আছিল সেই ব্যৱস্থা অটুট ৰাখিব বুলি আমি আশা প্ৰকাশ কৰিছো